আমি এদিন পুৱা 4 বজাত এটা জেগাত আপোনালোকক হাতী দেখাবৰ কাৰণে আমি গৈছিলোঁ। সেই জেগাটোত গৈ পোৱাৰ পিছত আমি 10-5 মিনিট ৰখাৰ পিছতে হাতীজাকটো আহি পুখুৰীৰ পাৰত উপস্থিত হ'ল আৰু সেই বৃহৎ পুখুৰীটোৰ পাৰ হ'বৰ কাৰণে হাতীখিনিয়ে চেষ্টা কৰি আছিল। পুখুৰীটোত আপোনাৰ প্ৰায় 20-25টা হাতী পাৰটো ৰখি আছিলে। পাৰ হ'ব কেনেকৈ, পোৱালিখিনি কেনেকৈ পাৰ কৰিব, হাতীখিনি কিমান সংগ্ৰাম কৰি খাদ্যৰ সন্ধানত এটা ঠাইৰ পৰা অন্য ঠাইলৈ কেনেদৰে যায় আপোনালোকক তাৰ দৃশ্য দেখুৱাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু চাওকচোন ৰাইজ, কেনেকৈ হাতীখিনি এই বৃহৎ পুখুৰীটোত নামি কেনেদৰে পাৰ হৈছে আৰু পাৰ হৈ এডোখৰ ওখ ঠাইৰ পৰা অন্য এডোখৰ ঠাইলৈ খাদ্যৰ সন্ধানত আহিছে। গাঁৱৰ মাজেদি এই দুইফালে গাঁও, ইফালেও গাঁও, আমি থকাৰ ফালেও গাঁও, দুইফালে গাঁৱৰ মাজেদি বৃহৎ হাতীজাকটো পাৰ হৈ আহিছে। আৰু মেইন কথাটো হ'ল ইয়াত এই হাতীজাকটোৱে খাদ্যৰ সন্ধানত পুৱাৰ পৰা গধূলিলৈকে বিভিন্ন ঠাই ভ্ৰমণ কৰি খাদ্য বিচাৰি ফুৰে। ইয়াৰ লগতে কণ পোৱালিখিনিক, সৰু পোৱালিখিনিক কেনেদৰে তেওঁলোকে ট্ৰেইন কৰে আৰু লগত লৈ ফুৰে। এই চাওক কিমান সৰু হাতী পোৱালি, সৰু জংঘলৰ মাজত, ঘাঁহনিৰ মাজতেই লুকাই থাকিব কণ হাতী পোৱালিকেইটা। আৰু চাওকচোন কিমান শান্তভাৱে, কিমান শৃংখলাবদ্ধভাৱে তেওঁলোকে এই বৃহৎ পুখুৰীটো পাৰ হৈ, ফিচাৰীটো পাৰ হৈ আহিছে। আৰু লগৰ হাতীখিনি আগবাঢ়ি যাবৰ কাৰণে পিছৰ হাতীখিনি ৰখি দিছে। ইউনিটি আৰু তেওঁলোকৰ সৰু পোৱালিখিনিক কেনেদৰে মানুহৰ পৰা, জীৱ জন্তুৰ পৰা বচাই নিজ গন্তব্য স্থানত পোৱাব পাৰে তাৰেই চিন্তা কৰি হাতীখিনিয়ে বহুত সংগ্ৰাম কৰিব লাগে। বিশেষকৈ খাদ্য, ইমান ডাঙৰ এটা জীৱক বহুতো খাদ্যৰ প্ৰয়োজন। সেই খাদ্যখিনিক বিচাৰিবৰ কাৰণেই দিনে ৰাতিয়ে খাল, বিল, পৰ্বত, পাহাৰ, গাঁও, জংঘলৰ পৰা ধৰি আদি কৰি সকলোবিলাক তেওঁলোকে বিচৰণ কৰি ফুৰে। আৰু সদায় চাবলগীয়া এবিধ জীৱ, যি হাতী সকলোৰে প্ৰিয়। ধন্যবাদ।